নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোকে মই ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ শাওণ মাহৰ 14 দিন, বৃহস্পতিবাৰ, ইংৰাজী 31 জুলাই। আজি সূৰ্য উদয় 4:51:08, সূৰ্য অস্ত 6:07:38। প্ৰিয় দৰ্শক, আজি মই এইখিনিতে জনাবলৈ লৈছোঁ অপৰাজিতা ফুলৰ এটি সহজ সৰল ঘৰুৱা উপায়। এইবিধ ফুল আমি যদি ব্যৱহাৰ কৰোঁ বা আমি কিদৰে ব্যৱহাৰ কৰিলে ইয়াৰ আমি উপায় অৱলম্বন কৰিলে আমি কি ফল লাভ কৰোঁ তাকেই মই জনাবলৈ লৈছোঁ। আজি মই এইখিনিতে জনাম যে শত্ৰু কষ্ট, বাধা মুক্তি, বিজয় লাভ, বুদ্ধি আৰু একাগ্ৰতা বৃদ্ধি আৰু জ্ঞান বৃদ্ধিৰ সকলো ধৰণৰ উপায় আমি কৰিব পাৰোঁ। আমি ভগৱানক এই ফুল নিবেদন কৰিও ইয়াৰ আশীৰ্বাদ অত্যন্ত বেছিকৈ আমি লাভ কৰিবলৈ সক্ষম হ'ব পাৰোঁ। গতিকে অপৰাজিতা ফুলৰ গছ যদি আপুনি ঘৰত বৈ পেলাই ঘৰত আপুনি বপন কৰিব পাৰে, বৈ পেলাই আপুনি বপন কৰিব আপুনি আপোনাৰ ঘৰৰ চাউথ ইষ্ট কৰ্ণাৰ বা নৰ্থ ইষ্ট কৰ্ণাৰ। নৰ্থ ইষ্ট কৰ্ণাৰতো ভাল হয়, তথাপি ছাঁ থাকিলে, সেইকাৰণে মই দুটা কৈছোঁ। ধৰক ছাঁ পৰি আছে, তাত ইমান ধুনীয়া নহ'ব গছজোপা, আপুনি চাউথ ইষ্টতো দিব পাৰে। দি পেলাই আপুনি ওপৰৰ ফালে যাতে বগাই যায় তেনেদৰে আপুনি বাঁহ হওক বা যিকোনো দীঘল বস্তু হওক সেয়া সহায় কৰিব, গছজোপা ওপৰলৈ বগাই যাব, আপোনাৰ দিনে দিনে উন্নতি হ'ব। অপৰাজিতা ফুল যাক আমি গোকৰ্ণ বা শংখপুষ্পী বুলিও কওঁ, এই ফুল ধৰ্মীয় আৰু জ্যোতিষশাস্ত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ। উপায়বোৰ মই এতিয়া কওঁ, আহক আজি মই আপোনালোকক অপৰাজিতা ফুলৰ সৈতে জড়িত কিছুমান উপায় জনাব, যি অৱলম্বন কৰি আপুনি সকলো ধৰণৰ মুক্তি লাভ কৰিব পাৰিব। অলৰেডি মই এয়া কৈছোঁৱেই। যিয়ে নহওক, প্ৰথম উপায়টো হৈছে যে মঙলবাৰে গা ধুই ল'ব, পুৱাতে আপুনি গা ধুব। গা ধোৱাৰ পিছত ৰঙা বস্ত্ৰ পৰিধান কৰিব। ৰঙা বস্ত্ৰ আৰু শুদ্ধ বস্ত্ৰ। শুদ্ধ বস্ত্ৰ বুজোতে আমি কি বুজি পাওঁ যে আমি ব্যৱহাৰ কৰিছোঁ যদিও ধোৱা বস্ত্ৰ বা নতুন বস্ত্ৰ। যদি আপুনি ব্যৱহাৰ কৰা বস্তু হয় তেনেহ'লে যি কাপোৰ হয় সেই কাপোৰ আপুনি যদি ব্যৱহাৰ কৰিছে আগতে তেনেহ'লে ধুই ল'ব। আগদিনাখন ধুই পেলাই ভালদৰে শুকাই ল'ব আৰু সেয়া গা পা ধুই মঙলবাৰে ৰাতিপুৱা পৰিধান কৰিব, পিন্ধিব। আৰু বজৰংবলীৰ চৰণত আপুনি এই অপৰাজিতা ফুল অৰ্পণ কৰিব। তাজা ফুল ল'ব, বাসি ফুল নহয়, যি আপোনাৰ বেয়া হৈ গৈছে সেয়া আপুনি নিদিব। যি মৰহি গৈছে সেয়া কেতিয়াও নিদিব। ফুল মৰহি গ'লে নিগেটিভ যি উৰ্জা সেয়া এৰে। গতিকে ঘৰত কেতিয়াও আপোনাৰ ঘৰত যদি কোনো ফুল যদি শুকাই গৈছে, মৰহি গৈছে, সেয়া কেতিয়াও নাৰাখিব। অপৰাজিতা ফুল অৰ্পণ কৰিব আৰু আপুনি হনুমানৰ চৰণত মন্ত্ৰ জপ কৰিব। ওম হং হনুমতে নমঃ, ওম হং হনুমতে নমঃ। এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। তেনেহ'লে আপোনাৰ যি মনোবাঞ্ছা আৰু আপোনাৰ কৰ্মবাধা, শত্ৰু বাধা, ভূতৰ বাধা, বেমাৰৰ বাধা, সকলো ধৰণৰ বাধা আপোনাৰ আঁতৰ হ'ব। এইবাৰ আপুনি শত্ৰুৰ ওপৰত বিজয় লাভ কৰিবৰ কাৰণে মই আৰু এটাও অৱলম্বন কৰিবলৈ কৈছোঁ। এই উপায় অৱলম্বন কৰি শত্ৰু দমন কৰিব পাৰে, বিজয় লাভ কৰিব পাৰে, জীৱনৰ বাধা মুক্তিৰ পৰা আপুনি ৰক্ষা পৰিব। দ্বিতীয় উপায়টো হৈছে কুণ্ডলীত যদি বুধ গ্ৰহ সবল কৰিবলৈ বুধবাৰে আপুনি এই কামটো কৰিব। গণেশ ভগৱানক অপৰাজিতা ফুল অৰ্পণ কৰিব তেওঁৰ চৰণত আৰু ভক্তিভাৱেৰে ক'ব, আপোনাৰ সকলো মনৰ কথা তেওঁৰ লগত ব্যক্ত কৰিব, আলোচনা কৰিব। আমি ভগৱানৰ লগত সকলো ধৰণৰ সমস্যা আমি শ্বেয়াৰ কৰিব পাৰোঁ, আমি তেওঁৰ লগত কথা পাতিব পাৰোঁ। আপোনাৰ যোনে ইষ্টগুৰু হয় তেওঁৰ লগত আপুনি সকলো কথা শ্বেয়াৰ কৰিব। আপুনি মনৰ কথা ক'ব, কাৰণ ভগৱানে আমাৰ একমাত্ৰ যিবিলাক ধৰক আমাৰ জীৱনত কেতিয়াবা বিপদৰ সন্মুখীন, যেতিয়া সংকট অৱস্থা আমি প্ৰাপ্তি হওঁ তেনেহ'লে কি হয়, আমাৰ সকলো ৰাস্তা বন্ধ হৈ যায়। আমাৰ জীৱনৰ এনেকুৱা সকলো দুৱাৰ বন্ধ হৈ যায়। আমাৰ কোনো ৰাস্তা নাথাকে, এনেকুৱা লাগে যে আমি একো কৰিব নোৱাৰিম, চাৰিওফালে এন্ধাৰ। তেতিয়া একমাত্ৰ খোলা থাকে ভগৱানৰ দুৱাৰ। গতিকে আপুনি ভগৱানক সমস্ত আপোনাৰ মনৰ ইচ্ছা ক'ব। আপুনি আকৌ চাব যে আমি বিচাৰোঁতে এনেকুৱা হ'ব নালাগে যে আমি এটা বস্তু বহুত আমি ইয়াৰ যিটো বিচাৰিলোঁ এয়া বেয়াকৈ পালোঁ। কাৰণ ইয়াৰে মই এটা সৰু আখ্যান এটা কম মই আজি
যিহেতু আপোনালোকক মই বিচাৰিব দিছোঁ, গতিকে লগতে এয়াও কৰিব লাগিব, ক'ব লাগিব আৰু সাৱধান কৰাব লাগিব। আপোনালোকে এই ভগৱানক যেতিয়া আপুনি বিচাৰিব, ইয়াৰ প্ৰতিফলটো আপোনাৰ ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে, সতৰ্ক হৈ কৰিব। গতিকে এইদৰে যদি আপুনি কৰি যায়, বুদ্ধি আৰু একাগ্ৰতা বৃদ্ধি হ'ব। এইখিনিতে মই ইয়াৰ যিটো বেয়া ফলে ইয়াৰ কথা কওঁ। এতিয়া মই মহাভাৰতৰ এটা কথাই কৈছোঁ। ভগৱান বিষ্ণুৰ পৰা দ্ৰৌপদীয়ে তেওঁক ভগৱান শিৱকো বিষ্ণুকো খুব আৰাধনা কৰিছিলে। শিৱক তেওঁ খুব বেছি আৰাধনা কৰি পেলাই তেওঁ বৰ বিচাৰিছিলে। যেতিয়া তেওঁ সিদ্ধি লাভ কৰিলে, তেওঁ আৰাধনা কৰিলে, তেতিয়া শিৱই ক'লে যে তুমি মোৰ পৰা কি বৰ লোৱা। তেতিয়া তেওঁ যি বৰ বিচাৰিলে, ইমান ধুনীয়া কন্যা, আৰু ভগৱানৰো মন একদম পমি গ'ল। তেওঁৰ যি সাধনা কৰিলে, তেওঁ যি সিদ্ধি লাভৰ কাৰণে তেওঁ যি আৰাধনা কৰিলে, ইমান স্তুতি মিনতি কৰিলে, ইমান জপ ধ্যান কৰিলে, এই সকলোতে তেওঁ সন্তুষ্ট হৈ পেলাই তেওঁ বৰ খুজিবলৈ ক'লে যে তোমাক কি লাগে তুমি কোৱা। তেতিয়া দ্ৰৌপদীয়ে ক'লে, দ্ৰৌপদীয়ে আৰু কি বিচাৰিব, এগৰাকী কন্যা সন্তান, তেওঁ কি বিচাৰিব। তেওঁৰ অন্য বস্তুতকৈ আটাইতকৈ শ্ৰেষ্ঠ বস্তু হৈছে তেওঁৰ স্বামী। গতিকে তেওঁ ক'লে, মোক এজন ভাল স্বামী দিয়া, 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 মোক এজন ভাল স্বামী দিয়া। এইদৰে তেওঁ 5 বাৰ ক'লে। তাৰমানে কি, তেওঁ মনটো ইমানেই ভাল লাগি গ'ল, তেওঁ এই ভাল স্বামী তেওঁ বিচাৰিলে 5 বাৰ। 5 বাৰ বিচৰাৰ লগে লগে ভগৱানে ক'লে, যদি তুমি 5 বাৰ বিচাৰিছা, তাৰমানে 5 জনক বিচাৰিছা, আৰু মই তোমাক এয়াই তথাস্তু বুলি ক'লে এয়াই মই দিলোঁ। যিহেতু তুমি 5 বাৰ বিচাৰিছা, 5 জন পাবা, আৰু ভাল স্বামীও পাবা। গতিকে দ্ৰৌপদীৰ স্বামী কি হৈছিলে, 5গৰাকী তেওঁৰ স্বামী হৈছিলে। গতিকে পঞ্চপাণ্ডৱৰ পত্নী দ্ৰৌপদী তেওঁ স্বামী ৰূপে বৰণ কৰিবলগীয়া হৈছিলে। সেয়েহে আপুনি বিচাৰোঁতে ভগৱানক আমি বিচাৰিলে সতৰ্ক হৈ বিচাৰিব লাগে। আমি যদি বাৰে প্ৰতি এটা কথা কওঁ, তেনেহ'লে ভগৱান কনফিউজ হ'ব। সেইকাৰণে সতৰ্ক হ'ব, ভগৱানক বেছি ক'ব নালাগে। এবাৰ ক'লেই ভগৱানে সমস্ত আমাৰ মনৰ কথা, অন্তৰৰ কথা তেওঁলোকে বুজি পায়। গতিকে আমি কৰ্মত উন্নতি হয়, ব্যৱসায়তো উন্নতিৰ নতুন পথ মুকলি হ'বলৈ আৰম্ভ কৰে। আপুনি অপৰাজিতা ফুলৰ ৰসো আপুনি পান কৰিব পাৰে। অপৰাজিতা ফুল চেপি পেলাই ইয়াৰ ৰসো আপুনি খাব পাৰে। সেয়া প্ৰসাদ হিচাপে আমি ভগৱানক অৰ্পণ কৰিব লাগিব আগতে, তাৰপিছত আমি প্ৰসাদ হিচাপে ল'ব লাগিব। গতিকে এই প্ৰসাদো আপুনি গ্ৰহণ কৰিব পাৰে। গণেশ ভগৱানৰ চৰণত নিবেদন কৰিব আৰু তেওঁকেই বিচাৰিব। তেওঁক বিচাৰিলে সকলো আপোনাৰ সিদ্ধিদাতা গণেশে সকলো সিদ্ধি কৰে। গতিকে এইদৰে আপুনি বিচাৰিব। গতিকে অপৰাজিতা ফুল মা দুৰ্গাৰ পূজাত চামিল কৰিলে অতি লাভজনক হয় বুলি গণ্য কৰা হয়। কিয়নো অপৰাজিতা ফুলৰ লতা অবিহনে দুৰ্গা পূজা কেতিয়াও সম্পূৰ্ণ নহয়, দুৰ্গা পূজা নহয়। গতিকে অপৰাজিতা ফুলৰ লতা লাগিবই। আৰু যেতিয়া দশমীৰ দিনাখন আমি ৰক্ষাসূত্ৰ বান্ধো, ৰক্ষাসূত্ৰ যেতিয়া আমি হাতত বান্ধো, আৰু পুৰুষে সোঁফালে নাৰীয়ে বাওঁফালে, তেতিয়া ইয়াত এটা ডাল দেখা যায়, সৰু ডাল এটা গাঁঠি দিয়া দেখা যায়। সেই গাঁঠিটো অপৰাজিতা ফুলৰ লতাই। গতিকে অপৰাজিতা ফুল নহ'লে, আৰু যি আমাৰ ওচৰত নিবেদন কৰা হয় অপৰাজিতা ফুল, সেই ফুল আমি সৰু আৰু ঘৰুৱা প্ৰতিকাৰ হিচাপে আমি ব্যৱহাৰ কৰিলে, মা দুৰ্গাক আমি যদি প্ৰতিদিন দুৰ্গাৰ ফটো আপুনি এটা ৰাখে সৰুকৈ, তেওঁক যদি আপুনি এটা মাত্ৰ অপৰাজিতা ফুল তেওঁৰ চৰণত অৰ্পণ কৰে, তেনেহ'লে আপোনাৰ সকলো ধৰণৰ কৰ্ম আপোনাৰ সাফল্য লাভ কৰিব, ভয়ৰ পৰা মুক্তি পাব। ইয়াৰ প্ৰতিকাৰটো হৈছে, বহুতৰ ভয় থাকে মনত। কেতিয়াবা চন্দ্ৰ দুৰ্বল হ'লে মনত যথেষ্ট পৰিমাণে ভয় হয়। ৰাহুৰ কাৰণেও কিন্তু ভয় হয়, কিন্তু ৰাহুৰ ভয়টো অকণমান বেলেগ টাইপৰ। ৰাহুৰ ভয়টো অকণমান এনেকুৱা হয় যে বহুত বেছি ভয় কৰিলেও অনিৰ্ভয়,
ভয় কৰা অৱস্থাতো তেওঁ বেয়া কাম কৰি দিব। কিন্তু চন্দ্ৰৰ ভয়টো অলপ বেলেগ, একদম ভয়ত তেওঁ বহুত বেছি ভয়ভীতি হৈ যাব আৰু ভয়ত একো কৰিব নোৱাৰে। ইটো কাম কৰিব গ'লেও ভয় পায়, ইটো কৰিবলৈ গ'লেও ভয় পায়, কিবা এটা অকণমান পানী খালেও ভয় পায়। কেতিয়াবা এনেকুৱা হয় কিবা এটা খালে কাৰোবাৰ ঘৰত গৈ পেলাই যদি খাবলৈ দিয়ে এয়াও ভয় পায়। গতিকে এই বিভিন্ন অৱস্থাত যেতিয়া তেওঁ জানিব লাগিব চন্দ্ৰ বেয়া হৈছে, গতিকে চন্দ্ৰৰ প্ৰতিকাৰ যদি আমি কৰিবলগীয়া হয়, অপৰাজিতা ফুল এপাহ মা দুৰ্গাৰ চৰণত অৰ্পণ কৰি আপুনি সেৱা কৰিব, আপুনি মনৰ কথা ব্যক্ত কৰিব, প্ৰাৰ্থনা কৰিব, আপোনাক নিৰ্ভয় প্ৰদান কৰিব মা দুৰ্গাই। মা দুৰ্গা বহুত শক্তিশালী, সিংহ বাহিনী হয়, সিংহৰ ওপৰত আৰোহণ কৰি তেওঁ যুদ্ধ কৰিছিলে। যিয়ে নহওক, শনিদেৱক অপৰাজিতা ফুলৰ অৰ্ঘ্য দিয়া অতি শুভ। শনিদেৱকো আপুনি অপৰাজিতা ফুল দিব পাৰে। অপৰাজিতা ফুল তেওঁ পালে অত্যন্ত সন্তুষ্ট হৈ পাৰে। শনিৰ 4.5 পৰা আমি অপৰাজিতা ফুল যদি শনিদেৱক আমি শনিদেৱৰ মন্দিৰত এয়া অৰ্ঘ্য হিচাপে তেওঁক প্ৰদান কৰোঁ, তেওঁৰ চৰণত নিবেদন কৰোঁ, তেনেহ'লে শনিদেৱৰ 4.5 আৰু ঢাইয়া, যি ঢাইয়া বুলি কয় 2.5 বছৰ আৰু 7.5 বছৰ, এই দুইটাৰ যি যন্ত্ৰণা, ইয়াৰ পৰা উপশম আমি লাভ কৰিবলৈ সক্ষম হওঁ। গতিকে এইদৰে মই আপোনালোকক আৰু আগলৈ কৈ যাম। এইখিনিতে মই ৰাশিফল লৈছোঁ। প্ৰথমতে মেঘ ৰাশিৰে ৰাশিফল আৰম্ভ কৰিছোঁ। ব্যক্তিত্ব আৰু মানসিক মনোবলে আপোনাক দিনটোত আমনি কৰিব, অকণমান কষ্ট পাব, সেয়েহে মনোবল বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। দিনটোত হঠাৎ ভুল সিদ্ধান্ত হ'ব পাৰে, তাৰ বাবে আপুনি সতৰ্ক থাকিব। পিতৃ মাতৃৰ আশীৰ্বাদ লৈ যিকোনো কামত আজি আগুৱাই যাব, সকলো আপোনাৰ হ'ব। সেয়েহে আপুনি পিতৃ মাতৃৰ সৈতে আজি ভালদৰে সময় কটাওক। আৰু প্ৰেমত শুভ দিন, আজিৰ শুভ ৰং সোণালী আৰু শুভ সংখ্যা 5। এইবাৰ বৃষ ৰাশি, যান বাহনৰ গতি আপুনি সীমিত কৰিবলৈ চেষ্টা কৰিব। আজি সৰু সুৰা আঘাত প্ৰাপ্তিৰ যোগ দেখা যায়, সেয়েহে সতৰ্ক হৈ দিনটো পাৰ কৰিব। দিনটোত পানী লগা বা যিকোনো আপোনাৰ ছিজনেল বেমাৰে আপোনাক কষ্ট দিব পাৰে। ব্যৱসায়ীৰ আৰ্থিক উন্নতি হ'ব পাৰে, কিন্তু মাংগলিক কাৰ্যত বাধা পৰিব। বিদ্যাৰ্থীয়ে মন সুস্থিৰ কৰি দিনটো আৰম্ভ কৰিব। আজিৰ শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 6 ব্যৱহাৰ কৰিব। এইবাৰ মিথুন ৰাশি, কৰ্মৰ বোজাই আজি আপোনাক আমনি দিব পাৰে। তদুপৰি আজি আপুনি যিকোনো কামত ব্যৰ্থ হ'ব পাৰে। দিনটোত আপুনি উত্তেজক যিবোৰ দ্ৰব্য, সেই সকলোবোৰ আজি বৰ্জন কৰি চলিব। আজিৰ বাবে আপুনি শুভ ৰং বগা আৰু শুভ সংখ্যা আজি 3 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি, কামত মন দিব আৰু এতিয়া আপোনাৰ খুব ভাল সময়, সোণালী সুযোগ। আপুনি প্ৰতিটো সময়ত আপুনি নিজৰ কামত ইতিবাচক মন দিব, প্ৰতিটো মুহূৰ্ত আপুনি মূল্যায়ন কৰিব। আজি শিল্পীসকলৰ ভাল দিন আৰু দিনটো বিদ্যাৰ্থীসকলৰো ভালেৰে পাৰ হ'ব। আজি শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি, ধাৰ্মিক কাম কাজত মন আকৰ্ষিত হ'ব। প্ৰবাসী লোকৰ শুভ দিন আজি। প্ৰেম আৰু স্বামী স্ত্ৰীৰ মাজত আজি কিছু মতভেদ চলিব পাৰে, সেয়েহে সতৰ্ক হ'ব। আজি উচ্চ বিদ্যাত শুভ দিন লাভ কৰিব। আজিৰ শুভ ৰং কফি ৰং আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। এইবাৰ কন্যা ৰাশি, মানসিক শ্ৰম আজি কৰিবলৈ যত্ন কৰিব। আজি দিনটো এলাহ নকৰিব, অবিৰাম কাম কৰিব। দিনটো আপোনাৰ কাৰণে অত্যন্ত ভাল দিন, সোণালী সুযোগ। আপোনাৰ হয়তো দিনটোত যিকোনো এটা ভাল কাম সমাধান হ'ব। আজি সম্পৰ্কীয় যিকোনো সম্পত্তিৰ কামত আপুনি আগুৱাই যাব পাৰে। ব্যৱসায়ীৰ আৰ্থিক লাভৰ সম্ভাৱনা। আজি শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। এইবাৰ তুলা ৰাশি, শাৰীৰিক স্বাস্থ্য যত্ন ল'ব, লগতে আৱেগ দমন কৰি কৰ্মত মন দিব। বিদ্যাৰ্থীৰ আজি ভাল দিন। আজি হয়তো দূৰণিৰ পৰা যিকোনো অশুভ সংবাদে এই ৰাশি লোকসকলক কষ্ট দিব পাৰে, সেয়েহে সতৰ্ক হৈ আপুনি থাকিব দিনটোত। আজিৰ বাবে শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি, ব্যৱসায়ী লোকৰ ভ্ৰমণ আৰু আৰ্থিক বিষয়ত বাধা হ'ব পাৰে। দাম্পত্যত শুভ ফল পাব, উচ্চ শিক্ষাত শুভ যোগ। পাৰিবাৰিক ভ্ৰমণ সুখৰ হ'ব। আজি শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। এইবাৰ ধনুৰাশি, নতুন সম্পত্তি বা যিকোনো নতুন কাম আজি কৰিবলৈ আপুনি দিনটোত ইতিবাচক মনেৰে আগবাঢ়িব। আজি আপোনাৰ ভাল দিন, সেয়েহে মূল্যৱান বস্তু আপুনি ক্ৰয়ো কৰিব পাৰে। আজিৰ দিনটোত আনন্দ লাভ কৰিব মূল্যৱান বস্তু ক্ৰয় কৰি। আনহাতে নিজৰ সুকীয়া ব্যৱহাৰে আপোনাক আজি সুখী কৰিব বা আনকো আজি
ইতিবাচক মনোভাৱৰ সৃষ্টি কৰিব। আজি শুভ ৰং হিচাপে ৰঙচুৱা আৰু শুভ সংখ্যা হিচাপে 5ৰ ব্যৱহাৰ কৰিব। এইবাৰ মকৰ ৰাশি হাতলৈ অহা ধনৰ সৎ ব্যৱহাৰ কৰিব। অপব্যয় ৰোধ কৰিব। দাম্পত্যত মধ্যমীয়া হ'ব। ৰাজনীতিৰ লোকৰ দিনটো সমস্যাপূৰ্ণ হ'ব। আজি শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 5ৰ প্ৰয়োগ কৰিব। এইবাৰ কুম্ভ ৰাশি প্ৰেম প্ৰণয়ত মতৰ অমিল, সেয়েহে সতৰ্কতা অৱলম্বন কৰিব। সামাজিক মান প্ৰতিষ্ঠাত আপুনি আজি হয়তো সৰু সুৰা সন্মানত বাধা হ'ব পাৰে, সেয়েহে আজি মন ক্ষুণ্ণ নকৰিব। অলপ সতৰ্কতা হৈ দিনটোৰ শুভাৰম্ভ কৰিব, দিনটো পাৰ কৰিব। বিদ্যাৰ্থীসকলে পঢ়াত কিছু বাধা পাব পাৰে, মনোযোগ দিবলৈ চেষ্টা কৰিব। আজিৰ শুভ ৰং সোণালী, শুভ সংখ্যা 1ৰ প্ৰয়োগ কৰিব। শেষত ৰাশিচক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। আজি পৰিশ্ৰমত আপুনি ব্যৰ্থ হ'ব। যিমানেই পৰিশ্ৰম কৰক দিনটো আপোনাৰ ইতিবাচক নহ'ব পাৰে, সেয়েহে আপুনি শিৱ নামেৰে দিনটোৰ শুভাৰম্ভ কৰিব। পৰিয়ালত সৰু সুৰা মতভেদো হ'ব পাৰে, সদস্যৰ মাজত মতভেদ হৈ অকণমান অশান্তিৰ সৃষ্টি হ'ব পাৰে, সেয়েহে ঘৰত আজি আপুনি আধ্যাত্মিক সৰু সুৰা এটি ব্ৰত আপুনি পালন কৰিব পাৰে, সৰু সুৰা এটি অনুষ্ঠান কৰিব পাৰে। লগতে আপুনি দিনটোত স্থান পৰিৱৰ্তনো কৰিব পাৰে। আজিৰ বাবে শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 5ৰ প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, ৰাশিফল ইমানতে শেষ হ'ল। শেষত আপোনালোক সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। যদি আপোনালোকে আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব বিচাৰে, তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিব। ধন্যবাদ।